প্ৰধান আচাৰ্য আমাৰ নিত্যদা মৰমৰ ছাত্ৰ ছাত্ৰী মোৰ ভাইটি ভণ্টিসকল অভিভাৱকসকল ইয়াৰ আমাৰ বুদ্ধি ধৰ্মৰ লগত জড়িত কমিটিৰ সমূহ সদস্য গুৰুসকল অভিভাৱকসকলকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই ডাঙৰসকলক কোৱাৰ ধৃষ্টতা নাই তথা ডাঙৰসকলে ইতিমধ্যে গোটেইখিনি মূল্যৱান কথা সকলোৰে আগত দাঙি ধৰিছে মই খালি তোমালোক যে সৌভাগ্যৱান সেই কথা দুটামান কৈ মই মোৰ বক্তব্য সামৰিম 2 মিনিট কম তোমালোকক আজি মা দেউতাই আনিছে মা দেউতাই ইয়াত বহি আছে তোমালোকক সকলো ধৰণৰ সুবিধা দিছে কিন্তু আজিৰ পৰা যেতিয়া আমাৰ পংকজ ছাৰ বা নিত্য ছাৰে আৰম্ভ কৰিছিলে তেতিয়া কিন্তু এই পৰিৱেশটো নাছিলে সময়ত কি কয় মাৰপিট কৰিব গুণ্ডা হ'ব মাক দেউতাকে কয় ল'ৰা ছোৱালী নষ্ট হ'ল গ'ল আৰু সাধাৰণতে আমাৰ সমাজত তোমালোকে এটা কথা মনত ৰাখিবা 95% মানুহ নিগেটিভ হয় হয়তো তেওঁলোক শুনিবা কেতিয়াবা বাতৰি গ'লে শেষ নিত্যবাদৰ শেষ পংকজ ছাৰ শেষ গ'ল আৰু কিন্তু সেই আজিৰ পৰা হয়তো তেওঁলোকে আৰম্ভ কৰোঁতে গ'ল গ'ল বোলা মানুহকেইজনে আজি হয়তো আমাৰ জিলা পৰ্যায়ৰ ৰাজ্যিক পৰ্যায়ৰ নেশ্যনেল পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ ল'ৰা ছোৱালীক উজলাইছে প্ৰথমে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা আমাৰ বুদ্ধিধৰ্মা কাৰাটে ক্লাবৰ প্ৰতিজন গুৰুলৈ হৃদয়ত শ্ৰদ্ধা ৰাখি এটা ডাঙৰ হাত চাপৰিব বিচাৰিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ পৰা কেতিয়াবা প্ৰেক্টিচ নহয় আজৰি সময়ত যেতিয়া তোমালোকে কথা পতা সুধিবা তেওঁলোকে কেনেকৈ আৰম্ভ কৰিছে আৰু এটা কথা মা দেউতাই যদি আমাক আগবঢ়াই নিদিয়ে আমি আগবাঢ়িব নোৱাৰোঁ পাৰিম নে বাৰু হা তে মা দেউতাৰ কাৰণেও এটা ডাঙৰ হাত চাপৰি দিয়া তোমালোকে এতিয়া কথা হ'ল আজিৰ পৰা হয়তো 20 বছৰ বা তাতকৈ আগতে হোৱাৰ আৰম্ভ কৰা বেছি 35 বছৰ এইটো এটা সাধনা এটা সাধনা আৰু তেখেতৰ পৰা শিকিবলগীয়া কথা আছে আৰু পংকজ ছাৰে দুটা শব্দ কথা মাজত আছে ঘাট আৰু প্ৰতিঘাত তোমালোকে এতিয়া বুজি নাপাবা যেতিয়া তোমালোকে পঢ়া শুনা শেষ কৰিবা নিজৰ কাৰ্যক্ষেত্ৰত আগবাঢ়িবা তেতিয়া বুজিবা ঘাট আৰু প্ৰতিঘাত কি আজি তোমালোকে বুজি নোপোৱা তাৰপিছত এটা কথাই ক'ম তোমালোকে যদি ইমান ধুনীয়া গুৰু পাইছা মা দেউতা পাইছা পৰিৱেশ পাইছা এতিয়া কি কৰিব লাগে নিজক জিলিকাব লাগে বুজি পাইছানে মই বিশেষ দীঘলীয়া নকৰোঁ ইতিমধ্যে গোটেইখিনি কথা তোমালোকে শুনি গৈছা এতিয়া আমি কি কৰিব লাগে এতিয়া আমাৰ মোৰ ভাইটি ভণ্টি তোমালোক একদম মোৰ নিজৰ ভাইটি ভণ্টি বুলি ভাবিছোঁ তোমালোকক এতিয়া আমি কি কৰিব লাগে নিজক জিলিকাব লাগে মোৰ লগত তোমালোকে সকলোৱে ক'বা ৰেডি যদি খাই আছা অলপ সোনকালে খাই হেৰি কৰা মোৰ লগত দুটামান কথা ক'ব লাগিব হ'ব ৰেডি 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 নে আৰু আৱাজটো মই বিচাৰোঁ অন্তৰৰ পৰা আহিব লাগে আমাৰ কিছুমান ধৰ্মীয় গ্ৰন্থত আছিল কিছুমান কিতাপ ল অফ এট্ৰেকশ্যন বা তেনেকৈ কিছুমান কথা আছিল কিন্তু আমি কি হয় আমাৰ যদি নিজৰ মানুহে কয় আমি গুৰুত্ব নিদিওঁ আমেৰিকাৰ পৰা যদি লিখি দি পঠায় ল অফ এট্ৰেকশ্যন আমি দৌৰি যাম কিন্তু আমাৰ ঋষিসকলে দিছিলে ধ্যান কি একাগ্ৰতা কি কেনেকৈ কি কৰিব লাগে আৰু হয়তো কাৰাটে খুচৰিলেও আমাৰ ভাৰতৰ পৰা জন্ম যেনে লাগিব হয় ভাৰততে জন্ম কিন্তু আমি কেতিয়া শিকোঁ বিদেশৰ পৰা যেতিয়া বস্তুবোৰ আহে কাৰণ বিদেশৰ বস্তুটো দেখিবলৈ ধুনীয়া ভাল লাগে হ'ব মই বিশেষ দীঘলীয়া নকৰোঁ সময় দেৰি হৈ আছে ৰেডি আৱাজটো অন্তৰৰ পৰা আহিব লাগে যাতে আমাৰ সকলোৰে কামনাবোৰ পূৰ্ণ হয় ৰেডি নিজক জিলিকাম অন্তৰৰ পৰা অহা নাই নিজক জিলিকাম আমি জিলিকিম নিজক জিলিকাম আমি জিলিকিম নিজক জিলিকাম আমি জিলিকিম যেতিয়া আমাৰ এই আৱাজটো অন্তৰৰ পৰা আহিব ন তেতিয়া আমি সকলো জিলিকিব পাৰিম আৰু এই বুদ্ধিধৰ্মা কাৰাটে ক্লাব আছে কাৰণে আমি ইয়াত আছোঁ লাষ্ট 3টা শ্লোগান দি মোৰ বক্তব্য সামৰিম মই বুদ্ধিধৰ্মা কাৰাটে ক্লাব বুলি ক'ম তোমালোকে কি ক'বা লং লিভ হ'ব বুদ্ধিধৰ্মা কাৰাটে ক্লাব বুদ্ধিধৰ্মা কাৰাটে ক্লাব বুদ্ধিধৰ্মা কাৰাটে ক্লাব ধন্যবাদ